আজিৰ দিনটোত বক্তব্য ৰাখিলে ইয়াৰ পিছতে আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আমাৰ আজি এই সমজিলা সম্পৰ্কত প্ৰশাসনিক যি সংস্কাৰ সেই সম্পৰ্কত তেখেতে বক্তব্য ৰাখিব। তেখেতক বক্তব্য ৰখাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি যিখন সভা ইয়াত চলি আছে, সভাখনৰ দৃশ্য ইয়াত যথেষ্ট সংখ্যক ৰাইজ আহি ইয়াত উপস্থিত হৈছে, তাৰ দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াতে যথেষ্ট সংখ্যক ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু আজিৰ যি কাৰ্যালয় সুবোধোধনৰ কাৰ্যালয়ত অংশগ্ৰহণ কৰিছে। আৰু যিহেতু আমাৰ মাজত এই মুহূৰ্তত ৰঞ্জিত দাস আছে আৰু কেইবাজনৰ বিধায়ক, প্ৰাক্তন বিধায়ক আছে, আমি এখেতসকলৰ পৰা আমি মনে সমগ্ৰ বিষয়টোৰ ওপৰত আমি জানিবলৈ চেষ্টা কৰিম। আচলতে ধুবুৰী জিলা দুখনকৈ সমজিলা গঠন কৰা হৈছে। সমজিলা দুখনৰ জৰিয়তে আচলতে কেনেদৰে কি কাম কৰা হ'ব তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত যিহেতু আমাৰ লগত প্ৰাক্তন বিধায়ক এগৰাকী আছে, আমি তেখেতৰ পৰা পোনে জানিব বিচাৰিম যে এই সমগ্ৰ বিষয়টোৰ ওপৰত তেখেতে কি মন্তব্য আজি দুখনকৈ সমজিলা গঠন কৰা আমি কি ক'ব? সমজিলাবাসীৰ লগতে গোলগাঁৱবাসী আমি মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপ যে সংস্কাৰ ব্যৱস্থা কৰিলে তাৰ কাৰণে জনসাধাৰণে মানে অতি সহজে প্ৰশাসনৰ আৰু এই লাভ কৰাত আমাৰ চৰকাৰ আৰু জনসাধাৰণৰ গঢ় হ'ব আৰু অসম কৰাৰ এটা পথ। আমাৰ মাজত বিধায়ক আছে, আমি বিধায়কসকলৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম।